অৰুণোদয় আঁচনি আমাক সকলো মানুহকে লাগে আৰু সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমাৰ অসমত যিমান পৰিয়াল আছে সকলোকে আমি এটাকৈ অৰুণোদয় আঁচনি দিম সকলোকে মাত্ৰ ৰেশন কাৰ্ড থাকিব লাগিব আপোনালোকৰ ৰেশন কাৰ্ড আছে নে নাই এইফালে আছে নে নাই মহিলাসকল আছে কাৰ কাৰ ৰেশন কাৰ্ড নাই হাত ডাঙক আপোনালোকৰ ৰেশন কাৰ্ড নাই কিয় নাই দালালে পইচা বিচাৰে ৰেশন কাৰ্ড পাবৰ কাৰণে দালালে পইচা খোজে এই দালাল বিলাক কোন কংগ্ৰেছী দালাল কিমান কৈ দিয়ে 4 কেজি কৈ কত কত দিয়ে ৰৌমাৰীত কিমান দিয়ে চাউল 4 কেজি দিয়ে ৰেশন কাৰ্ডৰ কাৰণে কিমান টকা খোজে 5000 মোক শুনিব দে মনে মনে ৰেশন কাৰ্ডৰ কাৰণে পইচা খোজে নেকি কিমান খোজে কিমান খোজে 5000 কি কৈ আছে 1000 ৰেশন কাৰ্ডৰ এই তহঁতি কিয় উঠি গলি এই তহঁতি উঠি হুলস্থুল কৰিলে কি কাম হ'ব কি লাভ হ'ব মোক কচোন তলে লাভটো কি হ'ব মোক এইটো কথা ক তহঁতি যে খাৰা হৈ যাও প্ৰত্যেক কথাত তাৰ পৰা তোৰ লাভটো কি হয় মোক এইটো বুজাই দেচোন হা এই তহঁতি যে প্ৰত্যেক কথাত খাৰা হৈ যাও তাৰ পৰা তোৰ কিবা পইচা পাবি নেকি কিবা লাভ হ'ব নেকি যেতিয়া লাভ নহয় তহঁতি কথাখিনি শুনি থাকিলেহে তোৰ লাভ হ'ব হয় নহয় এতিয়া আজি মই ইয়াতে কি বুজিলো যে আমাৰ অসমত কোনো জায়গাতে ৰেশন কাৰ্ডৰ নামত কোনেও পইচা নলয় দলগাঁৱত কিয় লয় তাৰ মানে দলগাঁৱত ৰাইজে কংগ্ৰেছক আগত ভোট দি আছিলে ইউডিএফক ভোট দি আছিলে আৰু কংগ্ৰেছ আৰু ইউডিএফক ভোট দিয়াৰ কাৰণে দলগাঁও সমষ্টিত আজি গোটেই সমষ্টিটোতে দালালে ভৰি আছে হয় নে নহয় এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক আৰু দালাল বিলাকক মই মোৰ ঘৰলৈকে লৈ যাম হ'ব আৰু মোৰ ঘৰলৈকে যেতিয়া দালাল বিলাক যাব সিহঁতি আৰু ইয়ালৈকে আহিব নোৱাৰিব আৰু এইটো ঠিক আছে সিহঁতক মই ভাল কৰি ৰাখি দিম কিন্তু কংগ্ৰেছ আৰু ইউডিএফক যেতিয়ালৈকে দলগাঁৱত ভোট দি থাকিব তেতিয়ালৈকে দলগাঁৱত দালাল বাঢ়ি থাকিব দালাল কেতিয়াও কমি নাযায় হয় নে নহয় এতিয়া যে মই কৈছো সকলোকে অৰুণোদয় দিম এতিয়া অৰুণোদয় দিওঁতেওতো পইচা খুজিব নে নাই সেই কাৰণে আপোনালোকে এইবাৰ পইচা নিদিব যাৰ ঘৰতে ৰেশন কাৰ্ড আছে তাৰ ঘৰত নিজে নিজে অৰুণোদয় আঁচনি আহি যাব কোনো কথা নাই আপোনালোকৰ আধাৰ আমি লৈ লৈছো একাউণ্ট নম্বৰ আমাৰ লগত আছে আৰু আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্টলি টকা আহি যাব আৰু যিসকলৰ ৰেশন কাৰ্ড নাই দলগাঁৱত মই কেম্প বনাই দিম মই নিজে আহিম কোনো দালাল নহয় কোনেও 1 টকাও ঘোষ খাব নোৱাৰে কোনেও 1 টকা ল'ব নোৱাৰে যোনে টকা খুজিব সিয়ে জেলত গৈ পেলাই কোৰ্টত
50,000 টকা ভৰিব লাগিব ঠিক আছে এতিয়া হল আমাৰ ঘৰ দলগাঁৱত বহুত দুখীয়া মানুহে ঘৰ পোৱা নাই হয় নে নহয় কিমানে ঘৰ পোৱা নাই ঘৰ কিয় পোৱা নাই তাৰ মেইন কাৰণটো হল যেতিয়া আমাৰ পঞ্চায়তৰ মানুহবিলাকে জিঅ' টেগিং কৰিব যায় তেতিয়া তেওঁলোকে সবেই নহয় কিছুমানে পইচা খোজে আৰু পইচা নিদিলে জিঅ' টেগিং কৰি নিদিয়ে হয়নে নহয় আৰু ঘৰ আহিলে 20-25,000 টকা ঘোষ দিব লাগে হয়নে নহয় সেই কাৰণে এইবাৰ আমাৰ চৰকাৰে নিয়ম কৰিছে যে ঘৰৰ জিঅ' টেগিং পঞ্চায়তৰ মানুহে নকৰে ঘৰৰ জিঅ' টেগিং মহিলা আত্মসহায়ক গোটে কৰিব অৰ্থাৎ আমাৰ গাঁৱত যিবিলাক মহিলাৰ গ্ৰুপ আছে তেওঁলোকক আমি শিকাই দিম কেনেকৈ জিঅ' টেগিং কৰিব লাগে মহিলাই নিজৰ ঘৰৰ নিজে জিঅ' টেগিং কৰিব আৰু নিজেই তেওঁলোকে ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব আজি আপোনালোকে চাব দলগাঁও সমষ্টিত নদীৰ পাৰত চৰত বহুত দুখীয়া মানুহ আছে তেওঁলোকৰ হাতত মাটিৰ কাগজ নাই আৰু তাৰ কাৰণে বেলেগ মানুহে তেওঁলোকক শোষণ কৰে তেওঁলোকৰ মাটি বাৰীৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ কৰে এইবাৰ বিজেপি চৰকাৰে আমাৰ চৰ অঞ্চলৰ স্থায়ী চৰবিলাকত আমি মাটিৰ জৰীপ কৰি দুখীয়া মানুহক আমি ন্যায় দিম এই কথাখিনিও মই আজি উল্লেখ কৰিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে নে নাই কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে কোনেও দালালক 1 টকাও নিদিব ইলেকশ্যনৰ পিছত নিজে নিজে আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা পুতুং কৰি আহি সোমাই যাব ঠিক আছে আৰু এই 10,000 টকা সোমোৱাৰ পিছত যিসকলে ভাল কৰি এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম প্ৰথম ইনষ্টলমেন্ট হল 10,000 দ্বিতীয় ইনষ্টলমেন্ট হল 25,000 অৰ্থাৎ অৰুণোদয় পালো আবাস যোজনাৰ ঘৰ পালো বিনামূলীয়া চাউল পালো উজ্জ্বলা গ্যাস পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো লগতে এই যিমান লৰা ছোৱালী মেট্ৰিক পাস হায়াৰ সেকেন্ডাৰী পাস কৰিব তেওঁলোকৰ কাৰণে কলেজত লৰা হওক ছোৱালী হওক মই এডমিশন কমপ্লিট বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিম কোনেও 1 টকাও দিব নালাগে আৰু ওপৰতে যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মই 10 টকা সোমাই দিম যোনে ডিগ্ৰীত এডমিশন ল'ব তেওঁ 12,500 পাব আৰু যোনে ইউনিভাৰ্চিটিত এডমিশন ল'ব তেওঁ সেই ছোৱালীজনীয়ে 25,000 টকাকৈ পাব শ্ৰদ্ধাৰ ৰাইজ মই ছোৱালীক কলেজত যোৱাৰ ওপৰত কিয় গুৰুত্ব দিছো আমাৰ অসমত
চৰকাৰী চাকৰি এতিয়া টকা পইচা দিব নালাগে 1 লাখ চৰকাৰী চাকৰি হল কোনবাই ঘোষ খাব পাৰিছে নেকি আজিকালি চৰকাৰী চাকৰি কোনে পায় ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা সবজি বেপাৰীৰ লৰা কাম কৰা মানুহৰ ছোৱালী আৰু দুখীয়া আৰু দৰিদ্ৰ মানুহৰ লৰা ছোৱালী 1 লাখ নিযুক্তি হৈ গল এই বছৰৰ ভিতৰতে আৰু মই নতুনকৈ 50